নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আগবাঢ়ি আহিছোঁ। মই আগতেও এটা ভিডিঅ' দিছিলোঁ। সেই ভিডিঅ'টোত আপোনালোকক মই মোৰ খেতি মাটিৰ দ্বাৰা হাল বোৱাই থকা দৃশ্য দেখাইছিলোঁ। আজি মই এই ধান ৰোৱা হ'ল, এই ধান ৰোৱা দেখাইছোঁ। ধানখিনি কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰি জনাবচোন। আৰু ইয়াত কি যত্ন ল'ব লাগিব, কি সাৰ বা দৰৱ দিব লাগিব তাৰ বিষয়েও আপোনালোকে কমেণ্ট কৰি জনাবচোন। এয়া ৰোৱা হ'ল গোটেইডৰা। আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাবচোন কেনেকুৱা হৈছে ধানডৰা। আৰু মোৰ এই ফেচবুক পেজটো আপোনালোকে ফ'ল' কৰি দিব বুলি আশা ৰাখিছোঁ। এয়া আৰু কঠীয়া পাৰি থোৱা আছে, অলপ দ মাটি আছে, যিহেতু নেকি এবাৰ বাৰিষা হৈছিলে, পানীবিলাক ওলাই যোৱা নাই। আৰু আগতো কঠীয়া পাৰি থৈছিলোঁ, সেই কঠীয়াখিনিও পানীত মানে মৰি গ'ল। আকৌ নতুনকৈ এইবিলাক কঠীয়া পাৰি থৈছোঁ। ইফালেও বাকী আছে, পাৰি থৈছোঁ, সেইখিনি কঠীয়া আছে ইফালেও। আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে। সেইটো চাইডেও কঠীয়া অলপ ৰাখিছোঁ, দ মাটি অলপ আৰু 5 বিঘামান বাকী আছে ৰুবৰ কাৰণে, যিটো পানী কমা নাই, সেইটো কাৰণে ৰুব পৰা নাই। আৰু যিখিনি ৰুলোঁ এইখিনিকে আপোনালোকে কমেণ্ট কৰি জনাবচোন কেনেকুৱা হৈছে।